हेलो स्टूडेंट्स स्वागतम জানাইছো তোমালোকৰ মৰমৰ ইউটিউব চেনেল ডিয়াৰ ম্যাথছ লৈ আজিৰ এইটো ভিডিওত আমি এক্সারসাইজ 5.2 ৰ কোশ্চেন নম্বৰ 6 টো সমাধান কৰিম ইয়াৰ আগৰ ভিডিওত আমি কোশ্চেন নম্বৰ 4 5 লৈ অলৰেডি সলিউশন হৈ গল যোনে ভিডিও বিলাক চোৱা নাই তোমালোকে ভিডিও বিলাক চাই লবা আজি চোৱা কোশ্চেন নম্বৰ 6 টো হল 6 নম্বৰ কোশ্চেন টো পঢ়ি চোৱা কি আছে 11 18 5 2 ই সমান্তৰ প্ৰগতিতৰ -150 that means 150 সংখ্যাটো কোনো এটা পথ হ'ব পাৰেনে পৰীক্ষা কৰা কোনো এটা পথ হ'ব পাৰেনে পৰীক্ষা কৰা কোনো এটা পথ তাৰ মানে এনৰ মান উলিয়াব লাগিব আমাৰ হল এনৰ মানটো ওলাই পিনে চাব লাগিব পথ হ'বনে নাই যদি এনৰ মান 1 2 3 4 5 that means স্বাভাৱিক সংখ্যা যদি হয় ধনাত্মক অখণ্ড সংখ্যা হলে কি হ'ব কোনো এটা পথ হ'ব আৰু ধনাত্মক অখণ্ড সংখ্যাৰ বাহিৰে that means স্বাভাৱিক সংখ্যাৰ বাহিৰে যদি কিবা এটা ওলায় মাইনাসৰ বা ভগ্নাংশ যদি কিবা এটা ওলায় তেনেহলে নহব হল কোশ্চেনৰ সলিউশন দি আছো বুজি পাবা হল So 6 number যেহেতু দি আছে given বুলি লিখি ললো যে given AP তো কি আছে আমাৰ 11 8 5 2 হল so AP তো দি আছে মানে আমি ইয়াৰ পৰা a এর মান d এর মান ইজিলি কৈ দেব পাৰিম হল এটা আমি a এর মানটো কিমান পাই যাম a এর মান 11 হৈ যাব এটো আৰু d এর মানটো কি হৈ যাব 8 ৰ পৰা এটো বিয়োগ কৰিব লাগিব মানে 8 ৰ পৰা 11 বিয়োগ কৰিব লাগিব কিমান হ'ব আমাৰ -3 হৈ যাব কি কারণে কারণ 11 ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস দিব লাগিব আৰু এইটোৰ পৰা এটো বিয়োগ কৰিলে 3 থাকিব তাৰ পিছত সোয়া আৰু এটা সংখ্যা দিয়া আছে কি কৈছিল আমাক যে এই সমান্তৰ প্ৰগতিতৰ -150 সংখ্যাটো কোনো এটা পথ হ'ব পাৰেনে that means এই -150 তো কি হ'ব আমাৰ an ৰ মান সো আমি লিখিম কি an মানে লাষ্টৰ পদটো আছে -150 হল এটো আমাক লাগে কি এনৰ মানটো ওলাই চাব লাগে যে এটো एक्चुअली এনৰ মান হবনে নাই লাস্ট পদটো হবনে নাই কোনো এটা পদ হ'ব পারেনে নাই এটো হল এই কারণে আমি কি করিম ফর্মুলাটো অ্যাপ্লাই করিম we know that an is equal a plus n minus 1 into d এটো আছিল আমাৰ ফৰ্মুলা আগৰ ভিডিও বিলাকত আলোচনা কৰা হৈছে হল এটো আমাৰ ফৰ্মুলা a আনৰ জাগাত আমি a আনৰ মানটো বহাই দিম -150 হল a এর মানটো কিমান আছিল আমাৰ 11 প্লাস n ৰ মান নাই into d এর মান কিমান আছিল আমাৰ -3 হল এটা মানখিনি বহাই দিলো তাৰ পিছত -150 সোয়ানৰ মান যেহেতু লাভ লাগে বাকি নাম্বার বিলাক আমাৰ এই পিনা নিব লাগিব তেনেহলে +11 তো আহি কি হৈ যাব আমাৰ -11 হৈ যাব হল -11 ইকুৱেলৰ হ পিনা আছিল +11 বাও পিনা হৈ গল মাইনাস হৈ যাব হল এটো রুলস তাৰ পিছত থাকিব n-1 into -3 এতিয়া সোয়া এটো মাইনাস দুটা সংখ্যা মাইনাস থাকিলে মাইনাস চিহ্নটো দিব লাগিব আৰু দুটা সংখ্যা যোগ কৰিব লাগিব মাইনাস চিহ্নটো দিব লাগিব দুটা সংখ্যা যোগ কৰিলে কিমান হ'ব 161 হৈ যাব হল 50 আৰু 11 61 হৈ যাব তাৰ পিছত n-1 into -3 হৈ যাব তাৰ পিছত চোৱা -161 divided by -3 কারণ কি কারণ -3 তো পূরণ হৈ আছিল মানে এইপিনে হি হৰণ হৈ যাব থাকিব কি এইপিনে n-1 তো থাকি যাব ব্র্যাকেট দিব না লাগে এতিয়া তাৰ পিছত মাইনাস আমি ক্যান্সেল কৰিব পাৰো কিন্তু এটো ভাগ যাব নাকি এইটো আমাৰ ভাগ না যায় এটো কটাকটি না যাব হা 3 ৰ 5 গুণ 15 11 থাকি যাব 11 ৰ ভিতৰত ভাগ না যায় এনেই হল এনেই থাকক 161/3 is equal n-1 তাৰ পিছত বাকিখিনি ইপিনে কৰি দি আছো প্ৰায় হেকে হৈছে এতিয়া 161/3
+1 কি কারণে -1 আছিল -1 তো এই পিনে আহি কি হৈ যাব প্লাস হৈ যাব চিনটো উল্টা হৈ যাব থাকিব কি এতিয়া n তলত এলসিয়াম 3 হৈ যাব কাৰণ তলত 3 আছে 161 ওপৰত এইটো লিখিব লাগিব এইটোৰ লগত এইটো পূৰণ কৰিব লাগিব কিমান হৈ যাব +3 ৰ 1 গুণ 3 = n তাৰ পিছত এটো যোগ কৰি দিয়া 164 হৈ যাব যোগ কৰিলে এটো ডিভাইডেড বাই 3 = n এতিয়া সোয়া তথাপিও এটো ভাগ যাব নেকি 3d 164 ৰ ভিতৰত ভাগ না যাব হল এটো ডাইরেক্ট কটাকটি না যাব ভাগ যাব দশমিকত ওলাব কিন্তু দশমিকত ওলাব না লাগে আমি এনে থৈ দিম n ৰ মান কি পালো আমি n = 164/3 পাই গল হল এটো আমাৰ কি হয় এটা ভগ্নাংশ হয় যেটো ভাগ না যায় ডাইরেক্ট ভাগ না যায় মানে এটো ভগ্নাংশ হল আৰু এটা কথা মনত ৰাখিবা n ৰ মান কেতিয়াও ভগ্নাংশ হ'ব নোৱাৰে এনেকুৱা ডিভাইড আকাৰত থাকিব নোৱাৰে আৰু কো মাইনাস হ'ব নোৱাৰে n ৰ মান ভগ্নাংশ হ'ব নোৱাৰে মাইনাস হ'ব নোৱাৰে n ৰ মান কেনেকৈ হ'ব লাগিব ধনাত্মক অখণ্ড সংখ্যা অৰ্থাৎ স্বাভাৱিক সংখ্যা 1 2 3 4 5 এনেকুৱা দ্যাট মিন্স একেবাৰে সহজভাৱে কও যে তোমালোকৰ ক্লাছত যিবিলাক ৰোল নাম্বাৰ থাকে ৰোল নাম্বাৰ 1 ৰোল নাম্বাৰ 2 3 n ৰ মান বিলাক ঠিক কেনেকৈ হ'ব লাগিব হল মাইনাস হলে নহব কাৰোবাৰ ৰোল নাম্বাৰ মাইনাস থাকে নেকি হল সেই কাৰণে n ৰ মান বিলাক কি হ'ব লাগিব ৰোল নাম্বাৰৰ নিচিনা হ'ব লাগিব হল ৰোল নাম্বাৰৰ নিচিনা হলে হে কি হ'ব n ৰ মান হ'ব বাকি মাইনাস ভগ্নাংশ হল 0.5 এবিলাক n ৰ মান নহয় তেনেহলে এটো নিশ্চয় কি নহব n ৰ মান নহব কাৰণ এটো ভগ্নাংশ হৈ আছে n ৰ মান নহব সো তাৰ কাৰণ আমি কি লিখিম লাষ্টত আমি লিখিম যে যেহেতু n ৰ মান ধনাত্মক অখণ্ড সংখ্যা নহয় এটো ধনাত্মক অখণ্ড সংখ্যা হৈছে নেকি 1 2 3 4 5 এনেকুৱা তোলা নাই এই কারণে ধনাত্মক অখণ্ড সংখ্যা নহয় এতেকে লাষ্টত কি লিখিম যে কোশ্চেনত কি হদিছিল তাৰ লগত মিলাই লিখি দিবা হল -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰে নে आंसर কি হ'ব কোনো এটা পদ হ'ব নোৱাৰে এতেকে -150 সংখ্যাটো কোনো এটা AP লিখিব পাৰা সংখ্যাটো কোনো এটা পদ হ'ব নোৱাৰে কোনো এটা পদ হ'ব নোৱাৰে এইখিনি হ'ব কোশ্চেন নাম্বাৰ 6 ৰ কমপ্লিট সলিউশন আশা কৰো বুজি পাইছা ইয়াৰ পিছৰ ভিডিওত আমি কোশ্চেন নাম্বাৰ 7 8 বাকি কোশ্চেন বিলাক ডিসকাস কৰিম সো আজিলৈ ভিডিওটো ইমানেই ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু চেনেলত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তুমি নটিফিকেশন এটা পাই যোৱা সো আজিলৈ থ্যাংক ইউ